Hello students, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই HS ফাৰ্ষ্ট ইয়াৰৰ যিবিলাক আমাৰ ষ্টুডেণ্টছ আছে প্ৰত্যেকজন ষ্টুডেণ্টকে মই আমাৰ এই আহি থকা ইংলিছ এক্সামৰ 2024 HS ফাৰ্ষ্ট ইয়াৰৰ যিটো আমাৰ ফাইনেল এক্সাম হ'ব, লাষ্ট এক্সাম হ'ব HS ফাৰ্ষ্ট ইয়াৰৰ 2024। তো এই এক্সামত আমি আমাৰ ইংলিছ গ্ৰামাৰ ছেকশ্যন যিটো আছে ছেকশ্যন চি, তাৰ পৰা তোমালোকৰ সেন্টেন্স কাৰেকশ্যন মানে 2 মাৰ্কছ থাকিব। তো মই মাত্ৰ 20টা সেন্টেন্স কাৰেকশ্যন দিছোঁ। এইকেইটা সেন্টেন্স কাৰেকশ্যন যদি তোমালোকে ভালদৰে চাই লোৱা তো তেতিয়াহ'লে মই ভাবোঁ তোমালোকে যিকোনো সেন্টেন্স কাৰেকশ্যনেই তোমালোকে কৰিব পাৰিবা বা ডাইৰেক্ট তোমালোকৰ সেন্টেন্সকেইটা তোমালোকৰ কমন পৰিব। তো আহা তেতিয়াহ'লে আমি কি সেন্টেন্স কাৰেকশ্যন চালে আমাৰ কমন পৰিব তো আমি চাই লওঁ। ইয়াৰ পিছত মই তোমালোকৰ আকৌ ইংলিছত কি চালে তোমালোকৰ কমন পৰিব সেই বিষয়ে মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই দি আছোঁ। আহা কুৱেশ্যনটো কেনেকৈ দিব তোমালোকক চাই লোৱা। কাৰেক্ট দ্য ফলোয়িং, শুদ্ধকৈ লিখা। তলত দুটা সেন্টেন্স থাকিব, তোমালোকক শুদ্ধকৈ লিখিব দিব। তো প্ৰথম সেন্টেন্সটো চোৱা। প্ৰথম সেন্টেন্সটো নাম্বাৰ 1ত আছে, হি ইজ ওৱান অফ দ্য বেষ্ট বয় ইন দি ক্লাছ। এই সেন্টেন্সটোত যি গতিকে তেওঁক ক্লাছত থকা ল'ৰাবিলাকৰ ভিতৰত তেখেতক বেষ্ট বুলি কোৱা হৈছে। তো ক্লাছত বহুতো ল'ৰা থাকে, সেইকাৰণে আমি বয়টোৰ লগত বয় দিলে হ'ল। অৰ্থাৎ এনচাৰটো হ'ব হি ইজ ওৱান অফ দ্য বেষ্ট বয়জ ইন দি ক্লাছ। নেইডাৰ ৰাম নৰ ৰহিম আৰ প্ৰেজেণ্ট ইন দ্য মিটিং। এতিয়া ৰাম অথবা ৰহিমৰ কথা যি গতিকে বুজোৱা হৈছে নিশ্চয় এজনৰ কথাই কোৱা হৈছে, যদিও দুটা নাম আছে, তো সেইকাৰণে আৰু নহয়। এইটোত আমাৰ কি হ'ব, নেইডাৰ ৰাম নৰ ৰহিম ইজ প্ৰেজেণ্ট ইন দ্য মিটিং। তো বাক্যটো আমি আৰৰ জেগাত আমি ইজ দিব লাগিব, ঠিক আছে। এইটো তোমাৰ আৰৰ পৰিৱৰ্তে ইজ দিব লাগিব। নেক্সটটো চোৱা, হি লেফট দ্য হোটেল উইথ বেগ এণ্ড বেগেজ। ইয়াত এই উইথ প্ৰিপজিশ্যনটো অযথা লাগি গৈছে, এইটো তোমালোকে উঠাই দিলে বাক্যটো শুদ্ধ হৈ যাব। অৰ্থাৎ শুদ্ধ এনচাৰ হৈছে হি লেফট দ্য হোটেল বেগ এণ্ড বেগেজ। চি ইজ ৰিডিং চিন্স মৰ্ণিং। এই বাক্যটো তোমালোকে চোৱা, চি ইজ ৰিডিং চিন্স মৰ্ণিং। এই সেন্টেন্সটো যেতিয়া তোমালোকে কৰিবা, চিন্স আৰু ফৰ থাকিলে বাক্যৰ মিনিং যেতিয়া তোমালোকৰ এফাৰ্মেটিভ হয় তেতিয়া সেই বাক্যটো আমি সদায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। তো সেইকাৰণে এই বাক্যটো আমি চিন্সৰ কাৰণে আৰু বাক্যটোৰ মিনিং এফাৰ্মেটিভ আছে বাবে আমি এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত লিখিম। অৰ্থাৎ শ্বি হেজ বিন ৰিডিং চিন্স মৰ্ণিং দিলে আমাৰ শুদ্ধ উত্তৰটো হৈ যাব। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত আছিল, আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিব লাগিব। নেক্সট চেণ্টেন্সটো চা, নাম্বাৰ 5, গুৱাহাটী ইজ ওৱান অফ দ্য অল্ডেষ্ট চিটি ইন দ্য কাণ্ট্ৰি। এই বাক্যটোত তোমাৰ চিটি নহয় চিটিজ লগাই দিলে শুদ্ধ হৈ যাব। নেক্সটটো চোৱা, নাম্বাৰ 6, দিছ চিটি ইজ ন'ন টু ইটছ বিউটিফুল চিনাৰিজ। চিনাৰিজ নহয়, এছ নহয়, চিনাৰি দিলে হৈ গ'ল। অনলি এছটো উঠাই দিলে কাৰেক্ট হৈ গ'ল। মাই মাদাৰ নেভাৰ লিচেন হোৱাট আই চে। এই চেণ্টেন্সটো তোমালোকৰ হ'ব কি, মাই মাদাৰ নেভাৰ লিচেন্স টু হোৱাট আই চে। টু প্ৰিপজিশ্যন এটা লগাই দিলে হ'ল। নেক্সট আমি চাওঁ ছেকেণ্ড পেজত আমাৰ কি আছে। ছেকেণ্ড পেজটো তোমালোকে ভালদৰে চাই লোৱা। ছেকেণ্ড পেজটো আছে, ইট ইজ ৰেইনিং চিন্স মৰ্ণিং। এই বাক্যটোতো আমি চিন্স আছে কাৰণে চিন্স আৰু ফৰ থাকিলে মিনিং যদি এফাৰ্মেটিভ হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত লৈ যাব লাগে। ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, এই আগৰটোৰ দৰে যিটো এটা দিলোঁ মই। আই এম ন'য়িং ইউ, ন' ভাৰ্বৰ লগত কেতিয়াও ING ফৰ্ম যোগ নহয়, এইটো কণ্টিনিউৱাছ আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে। ন' ফিল এইবিলাক ভাৰ্বৰ লগত যি গতিকে ING ফৰ্ম নহয় অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ নহয়, এইটো আমি প্ৰেজেণ্ট ইনডেফিনিটত নিব লাগিব, অৰ্থাৎ আই ন' ইউ। নেক্সট চেণ্টেন্সটো চা। নেক্সট চেণ্টেন্সত আছে, হি ইউজুৱেলি ইজ গয়িং টু স্কুল এট 7 AM। এই চেণ্টেন্সটো ইউজুৱেলি, অলৱেজ, ইউজুৱেলি, এভৰি, নেভাৰ এইবিলাক চেণ্টেন্স থাকিলে সদায় প্ৰেজেণ্ট ইনডেফিনিটত হয় আৰু এই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছত দিছে। তো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ বাদ দি প্ৰেজেণ্ট ইনডেফিনিটত বাক্যটো লিখি দিয়া, হি ইউজুৱেলি গ'জ টু স্কুল এট 7 AM। হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কাৰণে মেইন ভাৰ্বৰ লগত এছ বা ইএছ এটা যোগ হ'ব। এভৰিবডি হেভ টু ৱৰ্ক, এতিয়া হেভৰ জেগাত হেজ দিলে হৈ যাব। হি ছেইড শ্বি উইল টেক কেয়াৰ অফ হাৰ বেবি। এতিয়া ছেইড যি গতিকে আছে নেৰেশ্যনৰ চেণ্টেন্স হয়, চি ছেইড অৰ্থাৎ ৰিপৰ্টিং ভাৰ্ব যি গতিকে পাষ্টত আছে, তো গতিকে উইলটো আমি পাষ্ট টেন্স লগাই দিলে হয়, উড কৰি দিলে হৈ যাব, ঠিক আছে। হি ইজ মাই কাজিন ব্ৰাদাৰ।
ইয়াত কাজিনৰ লগত কেতিয়াও ব্ৰাদাৰ বা ছিষ্টাৰ শব্দটো নবহে তো গতিকে তুমি ব্ৰাদাৰটো উঠাই দিলে হ'ল হি ইজ মাই কাজিন দ্য অনেষ্টি ইজ দ্য বেষ্ট পলিচি এই বাক্যটো কি ৰং হৈ আছিলে এইটো এটা প্ৰভাৰ্বছ হয় এইটো ডিটো উঠাই দিলে হ'ল অনেষ্টি ইজ দ্য বেষ্ট পলিচি নেক্সট নাম্বাৰটো চোৱা চি ইনভাইটেড মাই হাজবেণ্ড এণ্ড মি এই এনচাৰটো হ'ব চি ইনভাইটেড মি এণ্ড মাই হাজবেণ্ড আই ন' টু ছুইম ন' শব্দটো থাকিলে কেনেকৈ সাঁতুৰিব লাগে সেই জানাৰ কথাটো সুধিছে গতিকে আই ন' মই জানো হাউ টু ছুইম কেনেদৰে সাঁতুৰিব লাগে মই জানো তো সেইকাৰণে ইয়াত হাউটো আহি গ'ল দ্য মেন ইজ মৰ্টেল এই বাক্যটোত দ্য মেন ইজ মৰ্টেল এই বাক্যটোত যদি আমি চাব যাওঁ ইয়াৰ শুদ্ধ এনচাৰটো হৈছে মেন ইজ মৰ্টেল দিগন্ত ইজ এম এ ইন ইংলিছ এতে শ্বৰ্ট ফৰ্ম যেতিয়া থাকে MA LLB এইবিলাকৰ ক্ষেত্ৰত সদায় এ নহয় এন আৰ্টিকল হয় গতিকে NMA হ'ব এইটোত ঠিক আছে ইট ইজ এ নাইচ পইট্ৰি তো পইট্ৰি শব্দটোৰ জেগাত পইম দিলে বেছি কাৰেক্ট হয় তো সেইকাৰণে ইয়াত তোমালোকে ইট ইজ এ নাইচ পইম দিবা হি প্ৰেফাৰ্ছ কফি দেন টি দেন নহয় টু প্ৰিপজিশ্যন হ'ব তো ইয়াৰ পৰৱৰ্তী ক্লাছত মই তোমালোকৰ কি চাব লাগে তো সেই বিষয়ে মই তোমালোকক জনাম তো ইয়াত মই মোটামুটি 2011 চনৰ পৰা 2023 চনৰ ভিতৰত যিমানকেইটা চেণ্টেন্স কাৰেকশ্যন আহিছিল আটাইবোৰ দি দিছোঁ এইকেইটাৰ ভিতৰতে তোমালোকৰ ৰানিং মাৰিব তো গতিকে আজিলৈ বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ